অ' মা কেইটাত যাবা? বাবুক ভাত দি লওঁ আৰু দুপৰীয়া কাৰণে ভাত বনাই লওঁ, তৰকাৰী বনাওঁ। ভাতকেইটা বাৰু হৈছে। কি বনাইছা ভাতত? তৰকাৰী বনাইছোঁ। এই বাবুলৈ ভাত দিব পাইছোঁ, ভাত দিওঁ লওঁ। ভেন্দি বইল কৰিছোঁ, ৰঙালাও, আলু, ভাতকেৰেলা, বেঙেনা, সৰু সৰু বেঙেনা বইল কৰিছোঁ, কণী বাৰু বাবুৱে গুচাই আছে। তাৰপৰা মাছ ভাজিলোঁ। কি মাছ লিঅ'ৰ কাৰণে বনাইছোঁ বইল ভাত মাছ দি। মাছ তাৰ কাৰণে বইল কৰিছোঁ। মোৰ ভাতকেইটা ৰেডি কৰি থৈ আহিলে যাম আৰু। তই কি খাবি? কিবা দিওঁ ভাত খাবি জানো? খাব মন নাই। খা, কণী বইল মাছ ফ্ৰাই কৰি দিওঁ। পানী ঢলা ভাত কেলা মাছ তাকে খাম। মাছ ফ্ৰাই কৰোঁ, তৰকাৰী বনাওঁ, মাছো ফ্ৰাই কৰোঁ। ভাতকেৰেলাখন নাখাবি নে? অলপ দিলে মই আকৌ ভাল পাওঁ। এই গুটিকেইটা যে বুঢ়া হ'লে মুটুকৈ উঠাই চুবালে বহুত ভাল লাগে খাই। তো গুটি নোহোৱাকৈ দিম দে। আজি আমাৰ ৰাতিপুৱাৰ আজি ভাতকে খালোঁ। আমি পাৰ হৈ যাম। এনেহ'লে ৰাতিপুৱা ভাত খোৱা নহয়, ৰুটি চুটি খাওঁ। আজি পাৰ হৈ যাম যে কেইটামান খাই দিলে ভাল আৰু। মায়ে কি পইতা ভাত নেকি? পানী ঢালি বহুত দিনৰ মূৰত পানী ঢালা ভাত খোৱাই নপৰে। আজি বোলো কেইটামান পানী ঢালা ভাত খাওঁ। এইটো বেঙেনা খনা? বেঙেনা পুৰা খনা? বেঙেনা আলু, বেঙেনা পুৰিছোঁ, বেঙেনা আলু পুৰা, তাতে ভাতকেৰেলা মাছ ভাজি, ভাতকেৰেলা খনা। পানী ঢালা ভাত আৰু পিটিকা, তাতে মাছ ফ্ৰাই খাই বহুত ভাল লাগে। একদম অমৃত পালে লাগে। মই আজি এনেকৈ খালোঁ। আপোনালোকে কি খালে কমেণ্ট কৰি জনাব, আৰু খানাটো কেনেকুৱা লাগিছে জনাব আৰু।